পানী বৰষুণ আৰম্ভ কৰিলে মই ভাবিছিলোঁ আজি বৰষুণৰ আগতে যেনে তেনে যাম, কিন্তু যাবতো নোৱাৰিলোঁ। ইমান পানী দি আছে, এই ভগৱান পানীটো অলপ কম কৰ প্লিজ, মই ঘৰত যাওঁ, তাৰপিছত বৰষুণ দি থাক। তাৰপিছত বৰষুণ দিলে প্ৰব্লেম নাই, হয় নে নহয়? এতিয়া চাওকচোন, গুৱাহাটীত যিটোৱে এটা প্ৰব্লেম, বৰষুণ যদি দিয়ে তেতিয়াহ'লে ঘৰত কেনেকৈ গৈ পাম সেইটোৱে। বৰষুণৰ আগত পলালেই হ'ল, পলাবতো নোৱাৰোৱে। অফিচ টাইমটো গোটেই অফিচটো টাইমটো কৰে না, কি কৰিম ভগৱানেও বুজি নাপায়। এনেকুৱা সময়ত বৰষুণ দিয়ে, গধূলি 6:30 বজাত বৰষুণ দিলে ভালেই আছিলে, তেতিয়া প্ৰব্লেম নহয়। এতিয়া বৰষুণ দিছে, গোটেই প্ৰব্লেম। ইমান বৰষুণ দিছে, অফিচৰ পৰা ওলালোঁ, গোটেই চাওক, গোটেই গা ভিজি, মোৰ কাপোৰ চাপোৰ চাওক ভিজি গৈছে, দেখিছেনে? পূৰা কাপোৰ ভিজিছে, মোৰ তিতি গ'ল। এই চাওক, গোটেই গা চা ভিজি, কিন্তু ৰাস্তাবিলাক শুকান। এই ঘৰৰ চোতালটো চাওক, পূৰা শুকান আছে চোতালবিলাক। ইয়াতে বৰষুণে দিয়া নাই, এতিয়াই নামমাত্ৰ ষ্টাৰ্ট কৰিছে 1 গুণ 2 গুণ, আৰু তাতে মই গোটেই ভিজি আহিছোঁ। মইতো ভাবিছিলোঁ আজিখিনি ভেটা বা হাতীগাঁৱত পানী পামনে, ভগৱানে চক্কৰ কৰিছে, পানী নাই, বাচিলোঁ। পানী যে নাই, কিন্তু গাটোতো ভিজি গৈছে গোটেই। এতিয়া ক'লা কুৰ্তা কয়, গম পোৱা নাই আপোনাৰ ইয়াতে কাপোৰটো ভিজিছে, কিন্তু এইটো কাপোৰটোতো চাই গম পাইছে না আপোনাৰ ইয়াতে তিতি গ'ল। শুকান থাকিলে এনেকৈ থাকিলে মানে এইফালে তিতি গৈছে, গম পাইছে? পূৰা ভিজি আহিলোঁ।